সূক্ষ্ম সতৰ্ক পৰ্যবেক্ষণ অতিকৈ প্ৰয়োজনীয়। ভেটিৰ দৰে প্ৰথমে নিজৰ ক্ষেত্ৰত আৰু সেই জৰিয়তে আনৰ ক্ষেত্ৰত। তেনে নকৰিলে বিভিন্ন ফুপুলা পদক্ষেপেই গ্ৰহণ কৰি থকা হ'ব। শুধৰণিৰ নামত, আন্দোলনৰ নামত, সমাধানৰ নামত, আৰু সেইবোৰে ফুপুলা সমাধান কিছুমানহে দি দেখুৱাব। গভীৰ বিবেকী এক যাত্ৰা আৰম্ভ কৰাই নহ'ব। উচিত শুধৰণিৰ দিশে, উচিত সমাধানৰ দিশে বুজিব লাগিব আমি যে সূক্ষ্ম সতৰ্ক পৰ্যবেক্ষণ নিজৰ আৰু আনৰ ক্ষেত্ৰত অতিকৈ আটাইতকৈ প্ৰয়োজনীয়, গুৰুত্বপূৰ্ণ, সুন্দৰ। তেনে যাত্ৰাত বিভিন্ন পথভ্ৰষ্ট কৰিব পৰা উৎসৰো প্ৰভাৱ চলি থাকিব। মানৱীয় অপূৰ্ণতাৰ বিভিন্ন খেল চলি থাকিব। মানৱীয় সীমাবদ্ধতাৰ বিভিন্ন খেল চলি থাকিব। সাংসাৰিক বিভিন্ন প্ৰভাৱৰ নাচ চলি থাকিব। সেইসমূহৰ মাজতো যিমান সম্ভৱ সূক্ষ্ম সতৰ্ক পৰ্যবেক্ষণৰ সহায়ত যাত্ৰা চলাই যাব লাগিব আমি, শুধৰণিৰ ক্ষেত্ৰত, সমাধানৰ ক্ষেত্ৰত।